পৰকীয়া প্ৰেমত পৰি ৰঙা ঘৰৰ আলহী যুৱক বিবাহিত মহিলাৰ প্ৰেমত পৰি ৰঙা ঘৰৰ আলহী হ'ল এগৰাকী যুৱক এই ঘটনা সংঘটিত হৈছে কামৰূপৰ দদৰা অঞ্চলত ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ দদৰা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে যুৱকগৰাকী হৈছে পছৰীয়া ইমামী উদ্যোগ প্ৰতিষ্ঠানত অপাৰেটৰ হিচাপে কৰ্মৰত চিপাঝাৰৰ স্বামী মৰ্তজা একেটা উদ্যোগ প্ৰতিষ্ঠানতে কৰ্মৰত দুই সন্তানৰ বিবাহিতা মহিলাৰ সৈতে প্ৰেমত মস্কুল যুৱক চিনাকি সূত্ৰে দীৰ্ঘদিন ধৰি ফোন কল হোৱাটছআপত মেছেজ আদিৰে দুই সন্তানৰ মাতৃ মহিলাগৰাকীৰ সৈতে পৰকীয়া প্ৰেম যুৱকগৰাকীৰ তেনেকৈ চলি আছিল দুয়োৰে মাজত প্ৰেম এদিন দুদিনকৈ যুৱকজন সঘনাই ঘৰত স্বামী নথকাৰ সুযোগ বুজি মহিলাগৰাকীৰ ঘৰত আহযাহ চলাই আছিল পিছত মহিলাগৰাকীৰ নিজ গৃহতে স্বামী আবদ্ধ কৰিলে পত্নীৰ সৈতে পৰকীয়া প্ৰেমত মস্কুল যুৱকগৰাকী মহিলাগৰাকীৰ স্বামীয়ে যুৱকগৰাকীক আবদ্ধ কৰি দদৰা আৰক্ষীত খবৰ দিয়ে আৰু দদৰা আৰক্ষী উপস্থিত হৈ যুৱকগৰাকীক আটক কৰি থানালৈ লৈ যায় এতিয়া ৰঙা ঘৰৰ আলহী হ'ল স্বামী মৰ্তজা সি ৰাতি মোক 5বাৰ মান ফোন কৰিছে মই ফোনটো ৰিচিভ কৰা নাই তাৰে পিছত মই এবাৰ ৰিচিভ কৰিলোঁ কওঁতে সুধিছে আৰু কি কৰি আছা মই ফোনটো কৰিছোঁ ফোনটোকে ৰিচিভ কৰা নাই মই বোলো গম পোৱা নাই মই ভাত বনাই আছোঁ তাৰপিছত কৈছে মালিক ক'ত গৈছে মই বোলো মালিক এনেকুৱাকৈ এঠাইত গৈছে তাৰপিছত আৰু একো নাই তাৰপিছত সি ৰাতি কেইটামান বা বাজিছে এবাৰ ফোন কৰিছে সেইবাৰ মই ৰিচিভ কৰা নাই মানে মোৰ ল'ৰাজনক খোজ কৰিব বাৰীত গৈছে যাওঁতে মই তাৰ লগত গৈছোঁ যাওঁতে মই ফোনটো ৰিচিভ কৰা নাই তাৰপিছত সি আকৌ ফোন কৰিছে কৰোঁতে এবাৰ মই ৰিচিভ কৰিছোঁ কৰোঁতে সুধিছে মালিক ক'ত গৈছে মই বোলো মালিক এনেকৈ এঠাইত গৈছে তাৰপিছত সি কৈছে হেৰি কৰিম মই ৰাতিপুৱা যাই আছোঁ মানে স্বামী মৰ্তজা তুমি এটা তিৰোতাক ভাল পা ছোৱালী এটা তাতে তুমি নাপালা আৰু এওঁ কেনে হ'ব লাগিব এওঁ ল'ৰা ছোৱালী আছে গৃহস্থলী আছে কোন ঠাই ক'ত কাম কৰে কি বস্তু কেনেকৈ চিনাকি তাৰপিছত আজি কিয় আহিছে তাৰমানে আজি মোক মাতিছিলে কিহৰ কাৰণে ভাত খাব মাতিছে নেকি 5:30 মাতে নেকি মানুহ ৰাতিপুৱা 5:30 নিউজ ডেস্ক ৰিপৰ্ট নিয়মীয়া খবৰ